হেল্ল' ষ্টুডেণ্টছ, যিসকল ছাত্ৰ ছাত্ৰী ইতিমধ্যে HS 2024 আৰু HSLC 2024 পাছ কৰিছে আৰু যিসকলে স্কুটি নাইবা আমাৰ আনন্দৰাম বৰুৱা বঁটা পাবলগীয়া আছে, তেওঁলোকৰ বাবে আছে এটা ভাল খবৰ। ভাল খবৰটো হৈছে যে ডিষ্ট্ৰিক্ট ৱাইজ, তোমালোকে হয়তো জানাই যে ডিষ্ট্ৰিক্ট ৱাইজ এটা কি হয়, ফাংচন এটা পতা হয়। আৰু ধৰা যেতিয়া আৰম্ভণি হয় পইচা পোৱাৰ বা স্কুটি পোৱাৰ, সেইটো এটা আৰম্ভণি। তো সেই আৰম্ভণিটো কেতিয়াৰ পৰা হ'বলৈ গৈ আছে ডিষ্ট্ৰিক্ট ৱাইজ, সেইখিনি লিষ্টখন তোমালোকক দেখাবলৈ গৈ আছোঁ। তোমালোকে নিজৰ নিজৰ ডিষ্ট্ৰিক্টৰ ডেটটো চাব পাৰিবা। তো ইয়াতে প্ৰথমতে চোৱা তোমালোকৰ আমাৰ যদি চাওঁ বাইচাইকেলো আছে, ক্লাছ 9ৰ বাইচাইকেল দিব হয়তো। তো স্কুটি আৰু ARBAS বাজালী ডিষ্ট্ৰিক্টৰ যদি চাওঁ 11-12 মানে 11 ডিচেম্বৰত দিয়া হ'ব। নেক্সট আছে আমাৰ বাক্সা ডিষ্ট্ৰিক্টৰ হ'ব কি 12 ডিচেম্বৰ তাৰিখে দিয়া হ'ব। ইয়াৰ পিছত আছে বৰপেটা ডিষ্ট্ৰিক্টৰ 16 ডিচেম্বৰত দিয়া হ'ব। বিশ্বনাথ ডিষ্ট্ৰিক্টত 11 ডিচেম্বৰত দিয়া হ'ব। তাৰপিছতে আমি বঙাইগাঁও ডিষ্ট্ৰিক্টৰ যদি চাওঁ 11 ডিচেম্বৰত দিয়া হ'ব। কাছাৰ ডিষ্ট্ৰিক্টৰ 17 ডিচেম্বৰত দিয়া হ'ব। চৰাইদেউ ডিষ্ট্ৰিক্টৰ 11 ডিচেম্বৰত দিয়া হ'ব। চিৰাং ডিষ্ট্ৰিক্টৰ 17 ডিচেম্বৰত দিয়া হ'ব। তাৰপিছতে আমাৰ দৰং ডিষ্ট্ৰিক্টৰ 19 তাৰিখে দিয়া হ'ব ডিচেম্বৰ। ধেমাজি ডিষ্ট্ৰিক্টত 13 ডিচেম্বৰত দিয়া হ'ব। ধুবুৰী ডিষ্ট্ৰিক্টত 17 ডিচেম্বৰত দিয়া হ'ব। ডিব্ৰুগড় ডিষ্ট্ৰিক্টত 18 ডিচেম্বৰত দিয়া হ'ব। তো ডিমা হাছাও ডিষ্ট্ৰিক্টত দিয়া হ'ব 11 ডিচেম্বৰ। আকৌ গোৱালপাৰা ডিষ্ট্ৰিক্টত দিয়া হ'ব 16 ডিচেম্বৰ। গোলাঘাট ডিষ্ট্ৰিক্টত দিয়া হ'ব 15 ডিচেম্বৰ। হাইলাকান্দি ডিষ্ট্ৰিক্টত দিয়া হ'ব 18 ডিচেম্বৰ। তাৰপিছতে হোজাই ডিষ্ট্ৰিক্টত দিয়া হ'ব 12 ডিচেম্বৰ। যোৰহাট ডিষ্ট্ৰিক্টত দিয়া হ'ব 11 ডিচেম্বৰ। কামৰূপ ডিষ্ট্ৰিক্টত দিয়া হ'ব 11 ডিচেম্বৰ। কামৰূপ মেট্ৰত দিয়া হ'ব 11 ডিচেম্বৰ। তাৰপিছতে কাৰ্বি আংলঙত দিয়া হ'ব 11 ডিচেম্বৰ। কোকৰাঝাৰ ডিষ্ট্ৰিক্টত দিয়া হ'ব 11 ডিচেম্বৰ। লখিমপুৰ ডিষ্ট্ৰিক্টত দিয়া হ'ব 14 ডিচেম্বৰ। হোজাই ডিষ্ট্ৰিক্টত দিয়া হ'ব 14 ডিচেম্বৰ। আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টত দিয়া হ'ব 14 ডিচেম্বৰ। নগাঁও ডিষ্ট্ৰিক্টত দিয়া হ'ব 18 ডিচেম্বৰ। নলবাৰী ডিষ্ট্ৰিক্টত দিয়া হ'ব 11 ডিচেম্বৰ। আকৌ শিৱসাগৰ ডিষ্ট্ৰিক্টত দিয়া হ'ব 19 ডিচেম্বৰ। তাৰপিছতে শোণিতপুৰ ডিষ্ট্ৰিক্টত দিয়া হ'ব 11 ডিচেম্বৰ। চাউথ চালমাৰত দিয়া হ'ব 18 ডিচেম্বৰ। তাৰপিছতে শ্ৰীভূমি অৰ্থাৎ কৰিমগঞ্জ ডিষ্ট্ৰিক্টত দিয়া হ'ব 17 ডিচেম্বৰ। তামোলপুৰ ডিষ্ট্ৰিক্টত দিয়া হ'ব 13 ডিচেম্বৰ। তিনিচুকীয়া ডিষ্ট্ৰিক্টত দিয়া হ'ব 13 ডিচেম্বৰত। ওদালগুৰি ডিষ্ট্ৰিক্টত দিয়া হ'ব 17 ডিচেম্বৰ। ৱেষ্ট কাৰ্বি আংলঙত দিয়া হ'ব 16 ডিচেম্বৰ। তো এইখিনি আছিলে ডিষ্ট্ৰিক্ট ৱাইজ আমাৰ চেৰিমনি যোনটো হ'ব আমাৰ ডিষ্ট্ৰিবিউশ্যনৰ সেইখিনি। তো ইয়াতে এটা কথা যে সেইটো ডেটতে কিন্তু চবেই নাপায়, সকলোৱে নাপায়। সেইটো জাষ্ট ষ্টাৰ্টিং হ'ব। তেনেকৈ আনন্দৰাম বৰুৱা এৱাৰ্ডটো সোমাবলৈ ধৰা এই ডেটৰ পিছত হয়তো 2-3দিনমান লাগিব পাৰে বা এসপ্তাহ লাগিব পাৰে। আকৌ স্কুটিৰ ক্ষেত্ৰত ধৰা কিছুমান প্ৰচেছিং থাকে। তো সেইখিনিৰ কাৰণে স্কুটিৰ ক্ষেত্ৰতো কেইদিনমান দেৰি হ'ব। সেইখিনি জাষ্ট অ'পেনিং চেৰিমনি সেইটো ডেটৰ পৰা ষ্টাৰ্টিং হ'ব আৰু তেওঁলোকে পোৱা ছাত্ৰ ছাত্ৰীসকলে পোৱা ষ্টাৰ্ট হ'ব, কিন্তু সেইটো ডেটতে সকলোৱে নাপায়। তো এইখিনি আছিলে, ভিডিঅ'টো শ্বেয়াৰ কৰিবা। আজি ভিডিঅ'টো শেষ কৰিলোঁ। কিপ ৱাচিং কেলাৰ।